কয়লাৰ যিখন কলা সাম্ৰাজ্য চলি আছে সেই সম্পৰ্কত আমি যোৱা প্ৰায় 10-15 দিনৰ পৰা লাগি আছোঁ নিৰবিচ্ছিন্নভাৱে। আমি উমৰাংচুৰ কয়লা কলা সাম্ৰাজ্যখন চালোঁ, লিডু মাৰ্ঘেৰিটা আৰু আমাৰ দিহিং পাটকা সংৰক্ষিত বনাঞ্চলত চলি থকা কয়লাৰ কলা সাম্ৰাজ্যখনৰ বিষয়ে আমি জানোৱেই। আজি কাৰ্বি আংলঙলৈ আহিছোঁ। কাৰ্বি আংলঙত আমি অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সৰ মুৰব্বী জয়নিমতি কাঠাৰ ডাঙৰীয়াও মোৰ লগত আছে। তেখেতকো আমি ক'লোঁ আমি যুটীয়াভাৱে দুটা দলৰ পৰা আহিছোঁ চাবলৈ, আৰু প্ৰকৃতি ধ্বংস আমি চকুৰে দেখিছোঁ। আপোনালোকে এমাইটো ঘূৰাই দিয়কচোন, জুই জ্বলি আছে চাওক। সেই কয়লাত নিজে নিজে জুই জ্বলি গৈছে। তাৰমানে কিমান ভয়াৱহ অৱস্থা। আমি ইয়াৰ পূৰ্বে যিবোৰ ঠাই চাবলৈ গ'লোঁ সেই ঠাইবোৰ ভয়াৱহ। পাহাৰৰ পিছত পাহাৰ ধ্বংস কৰি পেলোৱা হৈছে। সিংহাসন পাহাৰ, ঐতিহাসিক পাহাৰ, সিংহাসন পাহাৰ এলেকাৰ বিশাল এৰিয়া, বিশাল অঞ্চল সকলো প্ৰকৃতি ধ্বংস কৰি পেলোৱা হ'ল। এজোপা গছ গছনি নাই, পাহাৰ খান্দি শেষ কৰি দিয়া হৈছে। মানে আশ্চৰ্যজনক কথা এইটোৱেই যে পৃথিৱীত কোনোবাই বাৰু শুনিছেনে ক'ৰবাত কোনোবা এখন সুসভ্য দেশত চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰকৃতি ধ্বংস কৰে? সেইটো কেৱল ভাৰতত সম্ভৱ, অসমত সম্ভৱ। অসমত চৰকাৰখনৰ পৃষ্ঠপোষকতাত, প্ৰত্যক্ষ পৃষ্ঠপোষকতাত দিছপুৰৰ পৰা এই প্ৰকৃতি ধ্বংসৰ নিয়ন্ত্ৰণ চলি আছে। এই কয়লাৰ কলা সাম্ৰাজ্যখন চলাই থকা হৈছে। আমাৰ মুকলিমূৰীয়া দুটা প্ৰশ্ন। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি এই বিশাল কলা সাম্ৰাজ্যখনৰ বিষয়ে একো নাজানে, এই পাহাৰবোৰ কাটি আছে, পাহাৰবোৰ ধ্বংস কৰি আছে, বিষাক্ত পানী, বিষাক্ত জলবায়ু, ইয়াৰ কাষতে ওচৰতে এটা ফৰেষ্টৰ বিট অফিচ আছে ওচৰতে। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টে নাজানে, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে নাজানে, ডিচিয়ে নাজানে, এছপিয়ে নাজানে, মুখ্যমন্ত্ৰীয়ে নাজানে, ইয়াৰ স্থানীয় CM জনে নাজানে, EM জনে নাজানে। কিমান অদক্ষ মানুহে আমাৰ অসমখন শাসন কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ মুকলি প্ৰত্যাহ্বান। প্ৰথম প্ৰশ্ন, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সঁচাকৈয়ে নাজানে এইবোৰ যে চলি আছে ৰাজ্যখনত, তেখেতৰ ৰাজ্যত, তেখেত অদক্ষ, অকৰ্মণ্য, তেখেতে পদত্যাগ কৰিব লাগে। আৰু যদি তেখেতে জানে তেতিয়াহ'লে তেখেতে পৃষ্ঠপোষকতা কৰি আছে। ইয়াৰ কোনোবা এটা সত্য হয়, কোনটো সত্যটো মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিব। আমি এই অভিযান অব্যাহত ৰাখিম। ইতিমধ্যে আমি যোৱা প্ৰায় 15 দিন নিৰবিচ্ছিন্নভাৱে ইয়াৰ বিৰুদ্ধে আমি যুঁজি আছোঁ। নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলত মোৰ গোচৰ মই ৰুজু কৰিবলৈ সিদ্ধান্ত লৈছোঁ। কাইলৈ পৰহিৰ ভিতৰত মই গোচৰ ৰুজু কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।